নলবাৰীত নতুনকৈ প্ৰতিষ্ঠা হ'ল এখন শৈক্ষিক প্ৰতিষ্ঠান। নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ নেতৃত্বত প্ৰতিষ্ঠা হ'ল শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ। আজিৰ পৰা আৰম্ভ হৈছে বিদ্যালয়খনত পাঠদান পৰ্ব। শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ প্ৰথম বৰ্ষতে সন্নিৱিষ্ট কৰা হৈছে প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ। গুণগত মানৰ শিক্ষা দিয়াৰ পৰিকল্পনাৰে মাতৃভাষাৰ শিক্ষাৰ সমান্তৰালভাৱে ইংৰাজী ভাষা শিক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। নলবাৰীৰ সংবাদমেলযোগে জনালে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ একাডেমী নামৰ এখন অনুষ্ঠান গঢ়িবলৈ লৈছোঁ। অংকুৰ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীলৈকে মূলতঃ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীখিনিক লৈ ছিনিয়ৰ ছেকেণ্ডেৰী পৰ্যায়ত আমি এখন শিক্ষানুষ্ঠান কৰিবলৈ লৈছোঁ। ইয়াত উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান, কলা আৰু বাণিজ্য তিনিওটা শাখা থাকিব। এইবাৰ আমাৰ এডমিশ্যন হ'ব মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতেই। আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ ইংৰাজী শিকোৱাৰ তাৰোপৰি হিন্দী শিকোৱাৰো আমি ব্যৱস্থা কৰিম। মূল ওপৰত বৰ্তমানৰ সময় হৈছে প্ৰতিযোগিতাৰ সময়। এই প্ৰতিযোগিতাৰ সময়ত তেওঁলোকে ভৱিষ্যতৰ সময়ত কেনেকৈ খাপ খুৱাব পাৰে তেনেকুৱা এক গুণগত শিক্ষানুষ্ঠান গঢ় ল'বলৈ আমাৰ এই শিক্ষানুষ্ঠানখন